নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ এই ভিডিঅ'টোৰ প্ৰশ্নকেইটাই তোমালোকৰ আগন্তুক পৰীক্ষাত অলপ হ'লেও সহায় কৰিব গতিকে দেৰি নকৰোঁ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে গৌৰীনাথ সিংহক সহায় কৰিবৰ কাৰণে অসমলৈ আহিছিল অপশ্যন এ ডেভিড স্কট অপশ্যন বি কেপ্টেইন ৱেলছ অপশ্যন চি ৰবাৰ্টছন আৰু অপশ্যন ডি নিউভিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেপ্টেইন ৱেলছ ঠিক আছে নেক্সটলৈ আহিছোঁ 1817 চনৰ কোনখন যুদ্ধত মানসকলে আহোম সৈন্য বাহিনীক পৰাজিত কৰিছিল ইয়াত অপশ্যন এত আছে ঘিলাধাৰী যুদ্ধত অপশ্যন বিত আছে ভৰলুমুখৰ যুদ্ধত অপশ্যন চিত আছে শৰাইঘাটৰ যুদ্ধত অপশ্যন ডিত আছে ইয়াণ্ডাবুৰ যুদ্ধত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঘিলাধাৰীৰ যুদ্ধত নেক্সটলৈ আহিছোঁ বাৰ্মাৰ বৰ্তমান নামটো কি বাৰ্মাৰ বৰ্তমান নামটো কি ইয়াত অপশ্যন এত আছে ম্যানমাৰ অপশ্যন বিত আছে বাংলাদেশ অপশ্যন চিত আছে বাৰ্মা অপশ্যন ডিত আছে শ্ৰীলংকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ম্যানমাৰ ঠিক আছে নেক্সটলৈ আহিছোঁ মানৰ প্ৰথম আক্ৰমণ হৈছিল অপশ্যন এ 1816 খ্ৰীষ্টাব্দত অপশ্যন বি 1817 খ্ৰীষ্টাব্দত অপশ্যন চি 1818 খ্ৰীষ্টাব্দত আৰু অপশ্যন ডি 1819 খ্ৰীষ্টাব্দত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1817 খ্ৰীষ্টাব্দত মানৰ প্ৰথম আক্ৰমণ হৈছিল 1817 খ্ৰীষ্টাব্দত ঠিক আছে নেক্সটলৈ আহিছোঁ গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল অপশ্যন এ 1825 খ্ৰীষ্টাব্দত অপশ্যন বি 1826 খ্ৰীষ্টাব্দত অপশ্যন চি 1827 খ্ৰীষ্টাব্দত আৰু অপশ্যন ডি 1828 খ্ৰীষ্টাব্দত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1828 খ্ৰীষ্টাব্দত গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল নেক্সটলৈ আহিছোঁ খাচীসকলৰ বিদ্ৰোহী নেতাজন হ'ল অপশ্যন এ তীৰত সিং অপশ্যন বি ৰাজেন সিং অপশ্যন চি গোমধৰ কোঁৱৰ আৰু অপশ্যন ডি পিয়লি ফুকন ৰাইট এনচাৰটো হ'ব অপশ্যন এ তীৰত সিং আছিল খাচীসকলৰ বিদ্ৰোহৰ নেতা নেক্সটলৈ আহিছোঁ অসমৰ আটাইতকৈ কম লিংগ হাৰ দেখা জিলাখন হ'ল অপশ্যন এ কামৰূপ অপশ্যন বি নলবাৰী অপশ্যন চি ডিমা হাছাও অপশ্যন ডি কোকৰাঝাৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ডিমা হাছাও নেক্সটলৈ আহিছোঁ অসমৰ কেইখন জিলাত আটাইতকৈ কম আৰু দ্বিতীয় কম ঘনত্বৰ জনসংখ্যা দেখা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব ইয়াত অপশ্যনকেইটা হ'ব অপশ্যন এ ডিমা হাছাও আৰু কাৰ্বি আংলং অপশ্যন বি কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য আৰু অপশ্যন চি ধেমাজি আৰু চিৰাং অপশ্যন ডি চিৰাং আৰু ডিমা হাছাও ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি চিৰাং আৰু ডিমা হাছাও নেক্সটলৈ আহিছোঁ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক অপশ্যন এ শিৱসাগৰ অপশ্যন বি যোৰহাট অপশ্যন চি লখিমপুৰ অপশ্যন ডি কামৰূপ মেট্ৰ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি কামৰূপ মেট্ৰ' নেক্সটলৈ আহিছোঁ অসমৰ আটাইতকৈ কম শিক্ষিত হাৰ পোৱা জিলাখন হ'ল অপশ্যন এ ধুবুৰী অপশ্যন বি বৰপেটা অপশ্যন চি দৰং আৰু অপশ্যন ডি চিৰাং ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি বৰপেটা নেক্সটলৈ আহিছোঁ 2001 পৰা 2011 চনৰ সময়ছোৱাত অসমৰ কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক 2001 পৰা 2011 চনৰ সময়ছোৱাত অসমৰ কোনখন জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক অপশ্যন এ নগাঁও অপশ্যন বি ধুবুৰী অপশ্যন চি বৰপেটা অপশ্যন ডি চিৰাং ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ধুবুৰী নেক্সটলৈ আহিছোঁ অসমৰ শিক্ষিতৰ হাৰ 2001 চনৰ 63.25% পৰা বৃদ্ধি পাই 2011 চনত হৈ গৈ অপশ্যন এ 72.19 অপশ্যন বি 67.35 অপশ্যন চি 75.19 আৰু অপশ্যন ডি 73.55 ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 72.19%।
নেক্সটলৈ আহিছোঁ 2000 এইটো ক'লোৱে। নেক্সটলৈ আহিছোঁ কোনটো শতিকীয় বছৰত অসমত শতিকাৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধিৰ হাৰ 53.26 দেখা গৈছিল। ইয়াত অপশ্যন এত আছে 1911 পৰা 1921লৈ, বিত আছে 1951 পৰা 1961লৈ, আৰু চিত আছে 1991 চনৰ পৰা 2001লৈ, আৰু ডিত আছে 2001 পৰা 2011লৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1951 পৰা 61লৈ। নেক্সটলৈ আহিছোঁ 2011 বৰ্ষত অসমৰ চহৰৰ অঞ্চলত শিক্ষিতৰ হাৰ আছিল অপশ্যন এ 98.47, অপশ্যন বি 78.47, আৰু অপশ্যন চি 68.47, আৰু অপশ্যন ডি 88.47। ৰাইট এনচাৰটো হ'ব 88.47। নেক্সটলৈ আহিছোঁ ডেভিড স্কটৰ পাছত অসমলৈ কোনজন ইংৰাজ বিষয়া কমিশ্যনাৰ হৈ আহিছিল। অপশ্যন এত আছে নিউভিল, অপশ্যন বিত আছে ৰবাৰ্টছন, আৰু অপশ্যন চিত আছে ৰবাৰ্ট ক্লাইভ, আৰু অপশ্যন ডিত আছে লৰ্ড কাৰ্জন। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰবাৰ্টছন। নেক্সটলৈ আহিছোঁ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া আছিল। অপশ্যন এ গোমধৰ কোঁৱৰ আৰু পিয়লি ফুকন, অপশ্যন বিত আছে ধনঞ্জয় পিয়লি বৰগোহাঁই আৰু তীৰত সিং, আৰু চিটো হৈছে তীৰত সিং আৰু গোমধৰ কোঁৱৰ, অপশ্যন ডিত আছে গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বৰগোহাঁই। নেক্সটলৈ আহিছোঁ খাচীসকলে প্ৰথমে ক'ত বিদ্ৰোহ কৰিছিল। খাচীসকলে প্ৰথমে ক'ত বিদ্ৰোহ কৰিছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ইয়াত অপশ্যন হ'ব এ নংখালু, বিত নগাপাহাৰ, চি খাচী পাহাৰ, আৰু ডি অসমত। ইয়াৰ ৰাইট এনচাৰটো হ'ব নংখালু। নেক্সটলৈ আহিছোঁ পুৰন্দৰ সিংহক কেতিয়া সিংহাসনৰ পৰা আঁতৰ কৰা হৈছিল। পুৰন্দৰ সিংহক কেতিয়া সিংহাসনৰ পৰা আঁতৰ কৰা হৈছিল। অপশ্যন এ 1832 খ্ৰীষ্টাব্দত, অপশ্যন বি 1833 খ্ৰীষ্টাব্দত, অপশ্যন চি 1834 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1835 খ্ৰীষ্টাব্দত। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1833 খ্ৰীষ্টাব্দত। নেক্সটলৈ আহিছোঁ পুৰন্দৰ সিংহৰ লগত কোনজন ব্ৰিটিছ বিষয়াই সন্ধিত্ব চহী কৰিছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ইয়াৰ অপশ্যন হ'ব এ ৰবাৰ্টছন, বি ৰবাৰ্ট ক্লাইভ, চি লৰ্ড কাৰ্জন, আৰু ডি লৰ্ড অকলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰবাৰ্টছন। চ' বন্ধুবান্ধৱীসকল আজি ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা। এনেধৰণৰ নতুন ভিডিঅ' এটালৈ আকৌ লগ পাম।